Hey guys, Panchayat and Rural Development, Government of Assamor para requirement organize notification. যদি আপুনি ভাবি আছিলে Panchayat and Rural Development আপুনি আপোনাৰ নিজৰ career start কৰিব, তেতিয়া হলে আপুনি এইটো ভিডিও complete চেক কৰিব পাৰে। এইটো requirement details খিনি মই আপোনাক provide কৰিম। যদি এইটো requirement regarding কোনো ধৰণৰ question থাকে, আপুনি এইটো ভিডিওৰ comment sectionত comment কৰি দিব। Within 48 hoursৰ ভিতৰত আপুনি job alert desk teamৰ পৰা response পাব। আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। PNRD Assam requirement 2026 organization notification to আৰু তাৰ details খিনি আপুনি এইটো ভিডিওত চেক কৰিব পাৰিব। requirement overview খিনি যত আপোনাৰ organization name টো দি আছে Panchayat and Rural Development PNRD Assam ৰ পৰা আহিছে notification টো total vacancies দি আছে আপুনি 1508 postত apply কৰিব পাৰিব। job যিটো type দি আছে টো Government of Assam ৰ পৰা আহিছে notification টো mode of application দি আছে আপুনি application টো online apply কৰিব লাগিব। কেনেকৈ কৰিব তাৰ details মই আপোনাক ইয়াতে provide কৰিম। Vacancy details খিনি চাই লওক। Accredited engineer যত আপোনাৰ MG NREGA ৰ কাৰণে হ'ব, যত আপোনাৰ total vacancy দি আছে 291 postত আপুনি apply কৰিব পাৰিব। Next যিটো post দি আছে গ্ৰাম रोजगार सहायिका যত আপোনাৰ 464 postত আপুনি apply কৰিব পাৰিব। Next যিটো post আছে computer assistant যত আপুনি 291 postত apply কৰিব পাৰিব। Next যিটো post আছে গ্ৰাম পঞ্চায়ত যিটো coordinator কাৰণে হ'ব, যত আপোনাৰ 462 postৰ কাৰণে আহিছে notification টো। Total vacancy দি আছে আপুনি 1508 postত apply কৰিব পাৰিব। এতিয়া চাই লওক vacancy খিনিত apply কৰোঁতে আপুনি কি eligibility criteria follow কৰিব লাগিব। Firstত চাই লওক eligibility criteria আপোনাৰ educational qualification যদি আপুনি accredited engineer postত apply কৰি আছে তেন্তে আপোনাৰ diploma বিচাৰিছে civil engineering ৰ পৰা। যদি আপুনি diploma complete কৰিছে লগত আপোনাৰ কম্পিউটাৰৰ ওপৰত মানে DCA আপোনাৰ কোৰ্স মানে ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনৰ ওপৰত। লগত আপোনাৰ নলেজ থাকিব লাগিব মোবাইল এপ্লিকেশনৰ ওপৰত। তেতিয়া হলে আপুনি accredited engineer postত apply কৰিব পাৰিব। Next যেটো post আছে গ্ৰাম रोजगार सहायिका যত আপোনাৰ গ্ৰেজুৱেট বিচাৰিছে any discipline লগত আপোনাৰ minimum 50% মাৰ্ক থাকিব লাগিব। লগত আপোনাৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশনত minimum 6 month কোৰ্স কৰা হ'ব লাগিব। লগতে যদি আপুনি গ্ৰেজুৱেট ডিগ্ৰীটো আপুনি ডিসটেন্স মোডত কৰিছে কিন্তু আপুনি যেটো ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা কৰিছে জি মানে ইউজিসি ৰ আন্ডাৰত বা আপোনাৰ AICTE ৰ আন্ডাৰত আপোনাৰ এপ্ৰুভ থাকিব লাগিব। তেতিয়া হলে আপোনাৰ যেটো ডিগ্ৰী হয় এটো ভ্যালিড বুলি মানে ধৰা হ'ব। নেক্সট যেটো পোষ্ট আছে কম্পিউটাৰ এসিস্টেন্টৰ কাৰণে যদি আপুনি এপ্লাই কৰি আছে তাত আপোনাৰ গ্ৰেজুৱেচন বিচাৰিছে লগত আপোনাৰ 50% মাৰ্ক থাকিব লাগিব। লগত আপোনাৰ DCA যেটো কম্পিউটাৰ কোৰ্স মানে ডিপ্লোমা কোৰ্সটো আছে আপুনি কমপ্লিট কৰিব লাগিব মিনিমাম। লগত আপোনাৰ মোবাইল এপ্লিকেশনৰ ওপৰত নলেজ থাকিব লাগিব। তেতিয়া হলে কম্পিউটাৰ এসিস্টেন্ট পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে গ্ৰাম পঞ্চায়ত যেটো কোঅৰ্ডিনেটৰৰ কাৰণে হ'ব, তাতে আপোনাৰ গ্ৰেজুৱেট বিচাৰিছে এনি ডিসিপ্লিন লগত আপোনাৰ 50% মাৰ্ক থাকিব লাগিব। লগতে DCA বিচাৰিছে আপুনি ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনৰ ওপৰত মিনিমাম 6 মান্থ। যদি আপুনি ডিসটেন্স মোডত আপোনাৰ ডিগ্ৰীটো কমপ্লিট কৰিছে তেতিয়া হলে আপোনাৰ ইনষ্টিটিউচনটো UGC ৰ আন্ডাৰত বা AICTE ৰ আন্ডাৰত এপ্ৰুভ থাকিব লাগিব। তেতিয়া হলেহে এটো ভ্যালিড ডিগ্ৰী বুলি আপোনাক মানে গণ্য কৰা হ'ব। যদি চাওক ল্যাঙ্গুৱেজ ৰিকোয়াৰ হ'ব আপোনাৰ যেটো গুড কমন ল্যাঙ্গুৱেজ যেটো হয় ইংলিশ হিন্দী আৰু ইংলিশটো আপোনাৰ তিনটা ল্যাঙ্গুৱেজ হয় যেনেকৈ আসামিজ ইংলিশ এণ্ড হিন্দী তিনিটা আপুনি ভালকে ক'ব পৰা লিখিব পৰা হ'ব লাগিব। লগতে ৰিকোয়াৰ হ'ব যদি কোঅৰ্ডিনেটৰ পোষ্টত আপুনি এপ্লাই কৰি আছিল ঠিক আছে মেন্ডেটৰি আপুনি ৰুৰাল ডেভেলপমেন্ট অফ গভৰ্নমেন্টৰ আন্ডাৰত ৰিকোয়াৰ হ'ব এইটো ঠিক আছে। আপুনি লোকেল যেহেতু কি আপোনাৰ MG NREGA পঞ্চায়তৰ আন্ডাৰত কৰিব লাগিব। আপুনি যেটো লোকেশনত আপুনি হ'ব এইটো কাৰণত আপোনাৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় তিনটা ল্যাঙ্গুৱেজ আপুনি ভালকে জনা থকা হ'ব লাগিব। নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিটটো যত মিনিমাম এজ বিচাৰিছে 10 ইয়াৰ্স হলে আপুনি এপ্লিকেবল হ'ব আৰু মেক্সিমাম আপুনি 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা যেটো গভৰ্নমেন্ট অফ আসামৰ ৰুলছ আছে এইটো হিচাপত। এটো ভ্যাকেন্সি যেটো সিলেকশন প্ৰসেস দি আছে ফাৰ্স্টত আপোনাৰ ৰিটেন এক্সামিনেশন হ'ব। নেক্সট আপোনাক শৰ্টলিস্টেড কৰা হ'ব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব। ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰি কিনে ফাইনাল সিলেকশন কৰা হ'ব। এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি দি আছে স্যালাৰি ডিটেইলছ খিনি আপুনি চেক কৰিব পাৰিব। যদি আপুনি accredited engineer পোষ্টত এপ্লাই কৰি আছে 18000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব। নেক্সট যেটো পোষ্ট দি আছে গ্ৰাম रोजगार सहायिका যত আপোনাৰ 15000 স্যালাৰি আপুনি পাৰ মান্থ ৰিসিভ কৰিব। নেক্সট যেটো দি আছে পোষ্ট দি আছে কম্পিউটাৰ এসিস্টেন্ট পোষ্টত এপ্লাই কৰিলে আপুনি 15000 পাৰ মান্থ ৰিসিভ কৰিব। নেক্সট যেটো পোষ্ট আছে গ্ৰাম পঞ্চায়ত যেটো কোঅৰ্ডিনেটৰ যত আপুনি 15000 পাৰ মান্থ ৰিসিভ কৰিব। এতিয়া চাই লওক
এপ্লিকেশন ফি ডিটেইলছখিনি তো অফিচিয়েল যেটো নোটিফিকেশন দিছে তাতে কোনো ধৰণৰ এপ্লিকেশন ফি মেনশন কৰা নাই যদি আপুনি পেমেন্ট কৰিব লাগে এপ্লাই যদি ষ্টাৰ্ট হ'ব তেতিয়া আপুনি চেক কৰিব পাৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব এইখিনি ডেটও মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰিম এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট সেকশনত আৰু তাতে আপোনাৰ এপ্লাই যেটো অনলাইন বাটনটো দি আছে তাতে এপ্লাইত ক্লিক কৰি কিনে ফাৰ্ষ্ট টাইম আপুনি ৰেজিষ্ট্ৰেচন কৰিব আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল এণ্ড এক্সপেৰিয়েন্স ডিটেইলছখিনি ফিল আপ কৰিব আপলোড কৰিব লাগিব আপুনি ৰিকুৱাৰমেন্ট ডকুমেন্টছখিনি নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব তাৰ আগতে যদি আপোনাৰ এপ্লিকেশনত পেমেন্ট কৰিব অপচন দিয়ে তেনে আপোনাৰ পেমেন্ট অপচনটো থাকিব আৰু কেটেগৰী ওয়াইজ পেমেন্ট কৰিব লাগিব আৰু যদি অপচন নাই তেনে আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব যদি পেমেন্টৰ অপচনটো দিছে দেন আপুনি পেমেন্ট কৰিলে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস খিনি চাব অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 22 ফেব্ৰুৱাৰী 2026 or 9 am ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 22 মাৰ্চ 2026 লৈকে যদি এপ্লাইটো ষ্টাৰ্ট হৈ আছে এপ্লাইটো ষ্টাৰ্ট হোৱাৰ লগে লগে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই এপ্লাই লিংকটো প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি এই ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো